আগত হাইস্কুল মানে একটা প্রজেক্টের উপরে কাম কৰিছোঁ সেখানে মানে একটা এৱাৰনেছ ভিডিঅ' কৰিব কাৰণে আহিছোঁ বহুত ধৰণৰ জাবৰ জোঁথৰ থাকে আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হয় এবাৰ আমি পেলাইও দিওঁ কিন্তু সেইবোৰ কেনেকৈ মানে ভালদৰে নিষ্কাশন কৰিব লাগে সেই বিষয়ে আমি ক'বলৈ আহিছোঁ শুকান জাবৰ যিবোৰ শুকান জাবৰ তো যেনেকুৱা পেপাৰ প্লাষ্টিক মানে আৰু তোমাৰ প্লাষ্টিক বটল কাৰ্ডবৰ্ড এইবোৰ মানে সাধাৰণতে মানে নীলা বাকচত পোৱা যায় তো চ' সেইবোৰ মানে কিছুমান বিভিন্ন ধৰণৰ আমাৰ জীৱনত দৈনন্দিন জীৱনত একদম লাগি থাকে এইকেইটা তো চ' আমাৰ মানে বিভিন্ন আৰেৰে এইবোৰ পুনৰ নিৰ্মাণ কৰিব পাৰিম যদি আপোনালোকে লাগে আৰু নথয় বেয়া দুৰ্গন্ধ হৈ যায় তাৰ ভিতৰত মানুহৰো বেমাৰ হ'ব পাৰে বা ওচৰৰ বহুত মানুহক ক্ষতি কৰিব পাৰে গলাবও আৰু সেইটো কাৰণে যাতে আমি মানে পুনৰ ব্যৱহাৰ কৰোঁ নমস্কাৰ মই ৰামদেৱ জাবৰৰ বিষয়ে জাবৰ মানে আমাৰ মানে দৈনন্দিন দিনত আৰু এনেকুৱা শাক পাচলি বাকলি বাকলি আৰু এই কি কয় আৱৰ্জনাবোৰ আমি সেউজীয়া মানে ডাষ্টবিন পেলাব লাগে মানে এতিয়া আমি সেউজীয়া বাকচ এতিয়া বনাব পাৰোঁ তো এই আৱৰ্জনাবোৰ আমি য'তে ত'তে পেলাব নালাগে মানে ৰাস্তা নদী পুখুৰী য'তে ত'তে পেলাব নালাগে আৰু আপোনালোকে যদি গছ বা পুলি ৰুব বিচাৰে তেতিয়াহ'লে এই আৱৰ্জনাবোৰ মানে এক জেগাত থৈ কিনে আপোনালোকে মানে পচন সাৰ আছে সেই পচন সাৰ হিচাপে আপোনালোকে এইবোৰ ব্যৱহাৰ কৰিব। নমস্কাৰ মই ৰামদেৱ গগৈৰ ইমৰাণ আজি মই আপোনালোকক বৈদ্যুতিক আৱৰ্জনাৰ বিষয়ে ক'বলৈ আহিছোঁ বৈদ্যুতিক আৱৰ্জনা যেনে মোবাইল ফোন বাল্ব ছুইচবৰ্ড আদি এইবোৰ আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হৈয়ে থাকে আৰু এইবোৰ আমি ৰাস্তা পানী প্ৰকৃতিৰ মুখত পেলাব নালাগে কাৰণ এইবোৰ মাটি বা পানী বিষাক্ত কৰিব পাৰে আৰু এইবোৰ আমি সদায় এইবোৰ আমি নীলা সেউজীয়া আৰু হালধীয়া ডাষ্টবিনত পেলাব লাগে কালেক্টৰ মানুহক ফোন কৰি জনালে সিহঁতে এইবোৰ আপোনালোকৰ পৰা কিনি লৈ যাব আৰু সিহঁতে এইটো বস্তু ৰিপাৰ্পজ কৰে বা ৰিচাইকেলো কৰে মই ৰামদেৱ গগৈ আজি মই আপোনালোকক বিপদজনক আৱৰ্জনা যিবোৰ আৱৰ্জনা আপোনালোকক মানে আপোনালোকৰ বহুতো বেমাৰৰ সৃষ্টি কৰিব পাৰে নাইবা আপোনালোকক আঘাতপ্ৰাপ্ত কৰিব পাৰে আৰু অকল মানুহেই নহয় এই আৱৰ্জনাবোৰে বহুতো জীৱ জন্তুকো মানে আঘাতপ্ৰাপ্ত কৰে যেনে ধৰক আপোনালোকৰ ঘৰত এটা গ্লাছ ভাঙি গ'ল আৰু সেইটো আপোনালোকে এনেই প্লাষ্টিকত কৰি পেলাই দিব নালাগে সেইটো আপোনালোকে কাপোৰত বান্ধি টেপেৰে মেৰুৱাই সেনেকুৱা পেলাব লাগে আৰু পেলোৱাৰ আগতে কৈও দিব লাগে যে মানুহজনক যে এইটো ভঙা গ্লাছ আৰু এনেকুৱা ধৰণৰ বহুত বিষাক্ত আৱৰ্জনাবোৰে মানে মানুহক বহুত আঘাতপ্ৰাপ্ত কৰে সেয়েহে আপোনালোকে এই জাবৰবোৰ সদায় মানে ছেপাৰেটলি পেলাব অন্য আৱৰ্জনাবোৰৰ লগত মানে নেপেলাব মিক্স কৰি আৰু আপোনালোকে দোকান যিবিলাকৰ আছে আৰু চবৰে দোকানত এটা হ'লেও ডাষ্টবিন আছে সদায় মানুহে এইবোৰ থৈ দিব বা GMC কণ্টেক্ট কৰিব লাগিব আপোনালোকে যদি এবাৰ কণ্টেক্ট কৰে সিহঁতে ৰেগুলাৰলি আহিব আৰু আপোনালোকে যদি কিবা বুজিব নাই আমাক কোৱেশ্যন সুধিব পাৰিব ঠিকে আছে জাবৰটো য'তে পেলাব নালাগে ডাষ্টবিনতো পেলাব লাগে শুকান বস্তু শুকানতে ভিজা বস্তু ভিজাতে সেইটো কথা ঠিক আছে তেওঁলোকে পেলালে মানুহৰো অলপ বেমাৰ চেমাৰ হ'ব লাগে ৰাস্তাত কিন্তু পেলাব নালাগে মানে ভাঙা যদি গ্লাছো আছে যদি ভাঙা গ্লাছো যদি আছে তো ৰাস্তাত পৰিলে হয়তো মানুহ অহা যোৱা কৰিব কালাৰ কাটিব বা ল'ৰা ছোৱালী থাকিব বা গাড়ী চাড়ী আহিব টায়াৰ আহিব ক'ৰবাত ফুটাই হৈ যাব সেইকাৰণে নিজৰ চাপ বজানটো নিজে কৰিব লাগে নিজৰ চেফটি নিজৰ ওপৰত থাকিব লাগে সেই গতিকে মানে ৰাস্তা ঘাট মানে একদম হিচাপত মানুহ পেলাব নালাগে আৰু এইটো আকৌ মূৰ্তিকলা মন্দিৰ এইটো কাৰণে চবেই আমি হেৰি কৰোঁ সেৱা লওঁ তেখেতৰ আমি দৰ্শন কৰোঁ সেইটো কাৰণে মানে এই আমাৰ মন্দিৰত জমা হৈ বুজিছেনে নাই এইখিনিয়ে কৰিব লাগে যদি বেছি হয় এইটো মানে GMCৰ যে মানুহবিলাক যে আহে তেখেতক কৈ দিলেই হ'ল অলপ জলদি কিনি আহি কিনি বস্তুবিলাক উঠাই পেলাই লৈ যাব সপ্তাহত একদিন যদি আহিলে কি হ'ব